হে গাইজ ৱেলকাম জনাইছোঁ আপোনালোক সকলোকে স্নেহাছ ক্লাছলৈ। আজি মই আলোচনা কৰিম কেইটামান গুৰুত্বপূৰ্ণ জিকেৰ কুৱেশ্যন। পলম নকৰাকৈ আজিৰ ভিডিঅ'টো ষ্টাৰ্ট কৰি আছোঁ। ইয়াৰে প্ৰথমটো প্ৰশ্ন হৈছে নুমলীগড় শোধনাগাৰ কেতিয়া স্থাপিত হৈছিলে? আৰু ইয়াতে স্পেলিংটো স্থাপিতৰ মিষ্টেক হৈ আছে, মানে এছামিজ টাইপিং কৰাত অসুবিধা হৈ যায়। ইয়াৰে আনচাৰ হৈছে 1993 চনৰ 22 এপ্ৰিল হ'ব। নুমলীগড় শোধনাগাৰ কেতিয়া স্থাপিত হৈছিলে? 1993 চনৰ 22 এপ্ৰিলত হৈছে। তাৰপিছত ইয়াৰে নেক্সট প্ৰশ্নটো হৈছে দিহিঙীয়া ৰজা বুলি কাক কোৱা হয়? দিহিঙীয়া ৰজা বুলি চুহুং মুহুঙক কোৱা হয়। এইটো কিন্তু বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন, প্ৰায়ে আহি থকা দেখা যায়। তাৰপিছত নেক্সট কুৱেশ্যনটো হৈছে কোনটো বংশই অসমৰ প্ৰাগজ্যোতিষপুৰ ৰাজ্য শাসন কৰিছিল? কোনটো বংশই অসমৰ প্ৰাগজ্যোতিষপুৰ ৰাজ্য শাসন কৰিছিল? ইয়াৰ আনচাৰ হ'ব বৰ্মন বংশই। বৰ্মন বংশই। তাৰপিছত 4 নম্বৰ কুৱেশ্যনটো হৈছে শালস্তম্ভ বংশৰ দিনত কোনটো মন্দিৰ প্ৰতিষ্ঠা কৰা হৈছিল? ইয়াৰ আনচাৰ হ'ব মহাভৈৰৱ মন্দিৰ। শালস্তম্ভ বংশৰ দিনত মহাভৈৰৱ মন্দিৰটো প্ৰতিষ্ঠা কৰা হৈছিলে। আৰু এই মহাভৈৰৱ মন্দিৰ ক'ত আছে? তেজপুৰত আছে, আপোনালোকে মনত ৰাখিব। তাৰপিছত আজিৰ ভিডিঅ'টোৰ শেষৰটো প্ৰশ্ন হৈছে বাণৰজাৰ কন্যাৰ নাম কি আছিলে? ইয়াৰ আনচাৰ হ'ব ঊষা, মানে উষা। বাণৰজাৰ কন্যাৰ নাম কি আছিলে? উষা। আৰু অনিৰুদ্ধৰ সৈতে তেখেতৰ বিবাহ হৈছিলে, মানে মেৰিজ হৈছিলে অনিৰুদ্ধৰ সৈতে। আৰু বাণৰজাৰ মানে জীয়ৰীৰ যিটো ফ্ৰেণ্ড আছিলে তেওঁৰ নাম আছিলে চিত্ৰলেখা। আজিৰ ভিডিঅ'টো ইমানেই। আপোনালোকৰ কেনেকৈ লাগিছে প্লিজ জনাবলৈ নাপাহৰিব। আৰু কোনোবাই যদি মোৰ চেনেলটোত নিউ ভিজিট কৰিছে তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আজিলৈ ইমানেই। বাই বাই।